ক্লাছ 9 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই জেনেৰেল সায়েন্সৰ কিছুমান দৰকাৰী MCQ বুজাই দি আহিছোঁ। তে চাবা এই কুৱেশ্যনটো, এই যৌগটোৰ নাম নাইট্ৰিক এচিড। নাইট্ৰিক এচিডৰ আণৱিক ভৰ হ'ল অপশ্যন এ 45U, বিত আছে 40U, চিত আছে 63U, ডিত আছে 36U। তে প্ৰথম তুমি জানিব লাগিব আণৱিক ভৰ। চাবা এটা অণুত থকা সকলোবোৰ পৰমাণুৰ পাৰমাণৱিক ভৰৰ যোগফলক আণৱিক ভৰ বোলে। আমাক যৌগটো দিয়া আছে, চাবা নাইট্ৰিক এচিড। ইয়াতে কি কি পৰমাণু আছে? হাইড্ৰজেন আছে, তাৰপিছত নাইট্ৰজেন N, তাৰপিছত অক্সিজেন। এই তিনিটা পৰমাণু আছে এই যৌগটোত। চাবা হাইড্ৰজেন পৰমাণু এটা আছে, নাইট্ৰজেন পৰমাণু এটা আছে, কিন্তু চোৱাতে অক্সিজেন পৰমাণু তিনিটা আছে। ইয়াতে 3 আছে নহয়, গতিকে তিনিটা আছে। এতিয়া তুমি জানিব লাগিব নেক্সট হাইড্ৰজেন পৰমাণুৰ পাৰমাণৱিক ভৰ 1U। এটি চাবা বুজাই দিওঁ, AMU এটমিক মাছ ইউনিট। ইয়াক চমুকৈ আমি ইউ লিখো, এটমিক মাছ ইউনিট, পাৰমাণৱিক ভৰ একক, ইউৰে আমি বুজাম। পালা হৈছে 1 হাইড্ৰজেনৰ 1, নাইট্ৰজেন 14U, অক্সিজেন 16U। ঠিক এটা পালা পাৰমাণৱিক ভৰ আমি পালো। এতিয়া আমি কি কৰিম চাবা, নাইট্ৰিক এচিডত চোৱাতে হাইড্ৰজেন এটা আছে, গতিকে 1:1। নাইট্ৰজেন এটা আছে, 1:14। চাবা নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ 14, হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ 1। আৰু ইয়াতে হাইড্ৰজেন এটা আছে, নাইট্ৰজেন এটা আছে, সেইকাৰণে 1এৰে আমি ইনটু কৰিছোঁ। অক্সিজেন চোৱাতে কেইটা আছে? অক্সিজেন পৰমাণু তিনিটা, তেতিয়া হ'ব 3 অক্সিজেনৰ পাৰমাণৱিক ভৰ 16। এইখিনি এটি ইউ, এটি হ'ব 1 × 14 এইটো 48। এইখিনি এটি ইউ, এটি টোটেল কৰিলে পাবা তুমি 15। এইটো টোটেল কৰিলে পাবা 15, 3, 1, 5, 6, 63U। চোৱা এইটো অপশ্যন চি। বুজি পালা নিশ্চয়।